আমি এটা নিৰ্দিষ্ট আঁচনিৰে আগবাঢ়ি গৈছোঁ। জনজাতীয় লোকসকলক আমি বনভূমিত অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ উচ্ছেদৰ কথাটো অহা নাই। সোণাই ৰূপাই যিহেতু বড়ো সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ফৰেষ্ট আইন অনুসৰি আমি তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ফৰেষ্ট আইন 2005 চনৰ ফৰেষ্ট আইন মতে জনজাতি লোকসকলে বনভূমিত পট্টা পাব পাৰে। চাহ শ্ৰমিকৰ কাৰণে আমি ৰেডি কৰিয়ে লৈছোঁ। ফেব্ৰুৱাৰী মাহৰ আগতে কিছু সংখ্যক পত্ৰ আমি দিয়ে দিম। বৰ্তমান আমি এটা নিৰ্দিষ্ট আঁচনিৰে আগবাঢ়ি গৈছোঁ। জনজাতীয় লোকসকলক আমি বনভূমিত অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ উচ্ছেদৰ কথাটো অহা নাই। সোণাই ৰূপাই যিহেতু বড়ো সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ফৰেষ্ট আইন অনুসৰি আমি তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ফৰেষ্ট আইন 2005 চনৰ ফৰেষ্ট আইন মতে জনজাতি লোকসকলে বনভূমিত পট্টা পাব পাৰে। চাহ শ্ৰমিকৰ কাৰণে আমি ৰেডি কৰিয়ে লৈছোঁ। ফেব্ৰুৱাৰী মাহৰ আগতে কিছু সংখ্যক পত্ৰ আমি দিয়ে দিম। বৰ্তমান আমি এটা নিৰ্দিষ্ট আঁচনিৰে আগবাঢ়ি গৈছোঁ। জনজাতীয় লোকসকলক আমি বনভূমিত অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ উচ্ছেদৰ কথাটো অহা নাই। সোণাই ৰূপাই যিহেতু বড়ো সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ফৰেষ্ট আইন অনুসৰি আমি তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ফৰেষ্ট আইন 2005 চনৰ ফৰেষ্ট আইন মতে জনজাতি লোকসকলে বনভূমিত পট্টা পাব পাৰে। চাহ শ্ৰমিকৰ কাৰণে আমি ৰেডি কৰিয়ে লৈছোঁ। ফেব্ৰুৱাৰী মাহৰ আগতে কিছু সংখ্যক পত্ৰ আমি দিয়ে দিম। বৰ্তমান আমি এটা নিৰ্দিষ্ট আঁচনিৰে আগবাঢ়ি গৈছোঁ। জনজাতীয় লোকসকলক আমি বনভূমিত অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ উচ্ছেদৰ কথাটো অহা নাই। সোণাই ৰূপাই যিহেতু বড়ো সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ফৰেষ্ট আইন অনুসৰি আমি তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ফৰেষ্ট আইন 2005 চনৰ ফৰেষ্ট আইন মতে জনজাতি লোকসকলে বনভূমিত পট্টা পাব পাৰে। চাহ শ্ৰমিকৰ কাৰণে আমি ৰেডি কৰিয়ে লৈছোঁ। ফেব্ৰুৱাৰী মাহৰ আগতে কিছু সংখ্যক পত্ৰ আমি দিয়ে দিম। বৰ্তমান আমি এটা নিৰ্দিষ্ট আঁচনিৰে আগবাঢ়ি গৈছোঁ। জনজাতীয় লোকসকলক আমি বনভূমিত অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ উচ্ছেদৰ কথাটো অহা নাই। সোণাই ৰূপাই যিহেতু বড়ো সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ফৰেষ্ট আইন অনুসৰি আমি তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ফৰেষ্ট আইন 2005 চনৰ ফৰেষ্ট আইন মতে জনজাতি লোকসকলে বনভূমিত পট্টা পাব পাৰে। চাহ শ্ৰমিকৰ কাৰণে আমি ৰেডি কৰিয়ে লৈছোঁ। ফেব্ৰুৱাৰী মাহৰ আগতে কিছু সংখ্যক পত্ৰ আমি দিয়ে দিম।